এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এতিয়া গৌৰৱ গগৈ যদি সন্মুখতো থিয় হয়, যেনেকে মানুহে এভাৰেষ্ট পাৰ কৰে, তেনেকে অসমৰ ইচ্ছা শক্তিয়ে তেওঁৰ বাধাক অতিক্ৰম কৰি কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে আমি জীৱ জন্তুকো বচাম আৰু গুৱাহাটী আৰু যোৰহাটৰ মাজৰ দূৰত্ব 1 ঘণ্টা আমি কমাই পেলাম। গৌৰৱ গগৈয়ে যোৰহাটত উৰণীয়া সেতু নিৰ্মাণৰো বিৰোধিতা কৰিছিল, কিন্তু আমি কাৰো বাধা নামানো। হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয়, আমি হিমালয়ো পাৰ কৰিম। এইখন অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। যোৰহাটত ফেব্ৰুৱাৰী মাহত আমি উৰণীয়া সেতুখন উদ্বোধন কৰিম। অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলঙো উদ্বোধন কৰিম। যোৰহাট মাজুলী দলঙৰ কামো কেইটামান দিনৰ পিছতেই পূৰ্ণ গতিত চলিব আৰম্ভ কৰিব। নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেলৰ যিটো আমাৰ প্ৰস্তাৱ, এতিয়া মই অপেক্ষা কৰিছো কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ বাবে। গৌৰৱ গগৈয়ে যোৰহাটত উৰণীয়া সেতু নিৰ্মাণৰো বিৰোধিতা কৰিছিল, কিন্তু মই আজিও কৈছো যে আমি কাৰো বাধা নামানো। হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয়, আমি হিমালয়ো পাৰ কৰিম। এইখন অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। যোৰহাটত ফেব্ৰুৱাৰী মাহত আমি উৰণীয়া সেতুখন উদ্বোধন কৰিম। আৰু আজি যোৰহাটৰ এজন ৰাইজেও আমাক বিৰোধিতা কৰা নাই, কাৰণ ৰাইজে দেখিছে যে আমাৰ পলিটিকেল উইল আছে, ৰাজনৈতিক ইচ্ছা শক্তি আছে, যে যিমান সময়ত কম সিমান সময়ৰ ভিতৰতে উৰণীয়া সেতু নিৰ্মাণৰ কাম আমি শেষো কৰিম, ৰাইজক উপহাৰো দিম। এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এতিয়া গৌৰৱ গগৈ যদি সন্মুখতো থিয় হয়, যেনেকে মানুহে এভাৰেষ্ট পাৰ কৰে, তেনেকে অসমৰ ইচ্ছা শক্তিয়ে তেওঁৰ বাধাক অতিক্ৰম কৰি কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে আমি জীৱ জন্তুকো বচাম আৰু গুৱাহাটী আৰু যোৰহাটৰ মাজৰ দূৰত্ব 1 ঘণ্টা আমি কমাই পেলাম।